তাইতো কেতিয়াও কাৰো অন্যায় কৰা নাই। সকলোকে বিপদত সহায় কৰে। কেতিয়াও কাৰো কথা বেয়াকৈ কৈ পোৱা নাই, ভাবি পোৱা নাই। তেনেহলে ভগৱানে কিয় তাইক নৰক যন্ত্ৰণা দিব? এনেকুৱাওতো হ'ব পাৰে যে অতীতত তাই কিবা ভুল কৰি থৈছে। ভুল? কি হলো তই ইমান ভয় খাইছ যে? নাই, নাই খোৱাটো। তই নজনাকৈ দুহিতাই যদি আগতে কিবা অপৰাধ কৰিছে? অপৰাধ? কিবা পাপ যাৰ বাবে তাই ভৱিষ্যতে শাস্তি ভুগিবলগীয়া হ'ব। মোৰ ছোৱালী পাপী নহয়। মইনো কেতিয়া ক'লো পাপী বুলি? মই কৈছো যে কিবা পাপ হ'বও পাৰে অজানিতে, একো নজনাকৈ, যাৰ ফল তাই পিছলৈ ভুগিব লগা হ'ব। কাৰণ পাপ জানো পাপেই নহয়? সেয়া লাগিলে নজনা নুশুনাকৈ কৰ বা দেখি শুনিয়েই কৰ। জেঠাই, চাহ আনিছিলোঁ। দে লওক। মা, দেউতাৰক দিলিনে? দিলোঁ মা। হ'ব দে, যা এতিয়া তই লুচি ভাজিকণ বনাবি। ঠিক আছে। বাইদেউ, হা? শৰ্মাদেৱে ইয়াৰ প্ৰতিকাৰৰ কাৰণে যি উপায় কৰিব দিছে সেয়া আমি কৰোঁ কেনেকৈ? কেনেকৈ কৰোঁ মানে? কিবা পূজা পাঠ বা বেলেগ কিবা কৰ্ম কৰিলে আমাৰ দুহিতাৰ দুখ খণ্ডন নহ'বনে বাৰু? পূজা পাঠ নহয়। তেন্তে কি ইয়াৰ প্ৰতিকাৰ কেৱল বিয়া? তাকো এটা মাংগলিক ল'ৰালৈ, তেতিয়াহে তাইৰ মংগল দুখ খণ্ডন হ'ব। কি? অবিবাহিতা হৈ থাকিলে এই দুখ তাইৰ কেতিয়াও খণ্ডন নহয়। তাইৰ এই দুখ খণ্ডন হ'ব লাগিলে তাইৰ দৰে এটা মাংগলিক ল'ৰালৈহে বিয়া হ'ব লাগিব। তাই যদি অমাংগলিক ল'ৰালৈ বিয়া হয় তেতিয়া তাই হয়তো বিধৱাৰ ভাতো খাবলগীয়া হ'ব পাৰে। আচলতে এইটোহে চিন্তনীয় বিষয়। নাই নাই, আপোনালোকে কোনো চিন্তা নকৰিব। যেতিয়া বিয়াৰ দিন নামে যিকোনো প্ৰকাৰে ছোৱালীৰ সন্ধান পাবই। দিনবাৰ ঠিক হৈ বিয়াখনো হৈ যাব। সেইকাৰণে কৈছোঁ অলপ অপেক্ষা কৰক। সি ঘৰ ধৰা ছোৱালী এজনীয়ে পাব, আৰু অতি সোনকালেই পাব। ঠিক আছে, ঠিক আছে। দুহিতা আন এখন ঘৰলৈ বিয়া হৈ যোৱাৰ পাছত অতি সোনকালে যে তাই ঘৰখন ধৰি সকলোকে আপোন কৰি তুলিব, সেই কথা মই জানো। কিন্তু চিন্তা হৈছে এই কাৰণেহে যে তাই বা বিয়াত মত দিয়ে নে নাই। বিয়া হৈ নগৈ ওৰেটো জীৱন মাক বাপেকৰ বোজা হৈ থাকিব নেকি? কিন্তু তাইৰ লগৰ ছোৱালী বিয়া হৈ ল'ৰা ছোৱালীৰ মাকো হ'ল, আৰু তাই এতিয়ালৈকে বিয়াত মতেই দিয়া নাই। আমি বুজালেতো নুবুজেই। মাক দেউতাক থকালৈকেহে ল'ৰা ছোৱালীক চোৱা চিতা কৰিব। কিন্তু আমি নোহোৱা হোৱাৰ পাছত তাই যে জীৱনটো কি কৰিব এবাৰো ভবা নাই। তাকেহে, কোনে বা তাইক চাব, কোনে বা পিন্ধাব, কোনে বা খুৱাব? তেতিয়া যে তাই অকলশৰীয়া হৈ পৰিব, তাই কথাটো ভাবিয়ে চোৱা নাই। তাকেইতো, ভনীয়েকৰ এখন সংসাৰ হোৱাৰ পিছত বায়েকক চাবনে বাৰু? তাই যে এইখন ঘৰত অকলে অকলে কেনেকৈ থাকিব তাইৰ মূৰে ঢুকিয়েই পোৱা নাই। গাভৰু ছোৱালী এজনী ঘৰত থাকিলে মানুহে কিমান কথা কয়, সেই বিষয়ে আৰু আমাতকে ভালকে কোনে বুজিব? মানুহে হকে বিহকে মনে সজা কথা উলিয়াই বদনাম গাই ৰং পায়। কিন্তু সেই ৰঙত পানী ঢালি মানুহৰ মুখত সোপা দিবলৈ দুহিতাই বিয়া হ'বই লাগিব। বাইদেউ, সময় ৰৈ নাথাকে মৰমী। উপযুক্ত বয়সত বিয়া হ'লেহে তাই সন্তানৰ মাক হ'ব পাৰিব। নহ'লে এটা সন্তানৰ কাৰণে গোটেই জীৱন হাহাকাৰ কৰিব লাগিব। কিন্তু দুবাৰমানতো তাইক চাবলৈ অহা ল'ৰাকো তাইক ঘূৰাই পঠিয়াইছে। তেনেস্থলত দুহিতাই জানো? তহঁতে বুজালে তাই নুবুজিব, কিন্তু মই বুজালে বুজিব। কাৰণ চিধাকে কথা ক'লে নুবুজিলে মই বেকাকেও কথা ক'ব জানো।
অন্তৰা ঐ অকল কথা ক'ব জানিলে নহ'ব নিজক চম্ভালি খোজ কাঢ়িবও জানিব লাগিব এতিয়াতো পৰা হ'লে কি হ'ল হয় উজুতি খাই গ'লো কালৈ চাইনো উজুতি খালি আজি মই ধৰিলোঁ বুলিহে নহ'লে তোৰ দাঁত মোক ভাঙিলে হয় কাকো চোৱা নাই অ' সঁচানে আকৌ ব'ল এতিয়া কলেজলৈ দেৰি হৈছে সোনকালে খোজ দে দিছোঁ তই আকৌ পিছলি নপৰিবি ধেত দুহিতাৰ এতিয়া ভৰি পিছল খোৱা বয়স নহয় নিজকে চম্ভালি সংসাৰ কৰাৰহে বয়স জানো কিন্তু তাইৰ সংসাৰ কৰাৰ ইচ্ছা নাথাকিলে আমি জোৰ কৰিতো আৰু তাইক হোমৰ জুইৰ আগত বহুৱাব নোৱাৰো বিয়াৰ বাবে তাইৰ মত থাকিব লাগিব ল'ৰা ছোৱালীৰ মন মিলিব লাগিব আৰু দৰা আৰু পৰিয়ালটোও জানো চাব নালাগিব লাগিব কিন্তু বাচোতে আকৌ গেলা বৰালিত হাত পৰিব সেইকাৰণে সময়ৰ কাম সময়ত কৰ আৰু বেছি বয়সলৈ ৰৈ থাকিলে তাইৰোতো এদিন ৰূপ লাৱণ্য কমি যাব তেতিয়া জানো তাই ইচ্ছা কৰিলেও এটা সুদৰ্শন ল'ৰা পাব বুজিছো তথাপিতো দুহিতাই বিয়াত মত নিদিয়াৰ কাৰণ কি তাই আন কাৰোবাক ভাল পাই থকা নাইতো কি মানে তাই আন কাৰোবাক কথা দি থোৱা নাইতো যাৰ বাবে তহঁতে ঠিক কৰা ল'ৰা তাই পচন্দ নকৰে সেইকাৰণে যদি তাই আনলৈ বিয়া হ'বলৈ পিছ হুমকি আছে জেঠাই ৰুটি লাগে নেকি দেউতা কিবা দিওঁ নেকি নালাগে দিব খুজিছ যদি এটা প্ৰশ্নৰ উত্তৰ দে কি প্ৰশ্ন তই কাৰোবাৰ লগত সম্পৰ্কত আছ নেকি জেঠাই আন কাৰোবাক বিয়াৰ কথা দি থৈছ নেকি এইবোৰ আপুনি কি কৈছে ঠিকেই কৈছো তই উত্তৰটো দি থচোন তই কাৰোবাক ভাল পাৱ নে নাপাৱ মনে মনে আছ যে কৈ দে আকৌ কথাটো ক প্ৰেম হৈছে নেকি তোৰ যদি হৈছে কাৰ লগত দুইটা ক আকৌ ক তই কাৰোবাক ভাল পাৱ নেকি অঁ ভাল পাওঁ মই কাৰোবাক ক তই কাৰোবাক ভাল পাৱ নেকি অঁ ভাল পাওঁ মই কাৰোবাক কা কোন সেইজন কানাই মোৰ কৃষ্ণ ভগৱানক ভাল পাওঁ মই কি অঁ বৰ হঁহুৱালি তই নিজকে কলিযুগৰ ৰাধা বুলি ভাবিছ নেকি যদি ভাবিছ সেয়া তোৰ মূৰ্খামি কলীয়া কানাইৰ মূৰ্তিৰ সন্মুখত ভক্তি কৰি ধূপ চাকি জ্বলাব পাৰিবি কিন্তু ভগৱানক সঁচাকৈ কেতিয়াও চকুৰ আগত পাব নোৱাৰিবি ভগৱানৰ স্থান গোসাঁই ঘৰত শুৱনি কোঠাত নহয় সেয়েহে নিজৰ স্বামীজনৰ স্থান অদৃশ্যজনক নহয় মানুহক দে যাক তই চুব পাৰিবি যাক তই চাব পাৰিবি জেঠাই মই তোৰ কাৰণে এটা ল'ৰা চাইছোঁ কি নাম অনুৰাগ ঘৰ মৰিগাঁৱত ইঞ্জিনিয়াৰ মই বিয়া নহওঁ জেঠাই দুইটা জেঠাইৰে কোৱা কথাটো এবাৰ ভাবি চাচোন হঠাতে এনেকৈ কৈ নিদিবি মই কথাটো ভাবিয়ে কৈছোঁ দেউতা কিন্তু তই বিয়া নহ বুলি ক'লেও এইবাৰ তোৰ বিয়া হ'বই কি আৰু অনুৰাগৰ লগতেই হ'ব জেঠাই আৰু এইটো বছৰতে হ'ব অমা মোৰ ভোক লাগিছে ভাত দে আজি এবছৰ মানেই হ'ল মই যে ভাতেই খোৱা নাই ক'তনো এবছৰ হ'ল আজিহে তই ভাত খোৱা নাই মোক ভাত নিদিয় কিয় মইতো যিয়ে নহয় চৌকাত চচটো বহাই থৈ আহিছো ফেনখিনি কাটিলে অকণমান তপতালে ভাতকেইটা হৈ যাব চাউলখিনি সিজালৈকে তই অকণমান ধৈৰ্য ধৰচোন আজি কিন্তু মোক আলু পিটিকাই ভাত নিদিবি এটা কণী ভাজি দিবি এটা নহয় দুটা কণী ভাজি দিবি হ'ব দে দিম দে অকণমান চুলিগুচা ফনিয়াই দেচোন ইমান মূৰটো খোজুৱাইছে ওকণি হৈছে চাগে
ভালকৈ গা পা নোধুৱ অনবৰতে খেলি থাক সেইকাৰণে খজুতি হৈছে আকৌ আজি ৰাতি মই তোৰ মূৰত তেল সানি দিম দে ৰাতিপুৱা কাইলৈ মূৰটো ধুই পেলাবি অ' মা তয়ে ধুই দিবি না মোৰ চুলিকোছা ইমান জট হৈছে আঙুলিবোৰ ফচি ফচি যায় হ'ব দে মই ফণীখন লৈ আহোঁ ৰ অ' মা হুম চুলিকোছা ফণিয়াই মোক ধুনীয়াকে বেনু এডাল গুঠি দিবি দেই হ'ব তেতিয়াহে মোক ধুনীয়া লাগিব তোক ধুনীয়া লাগিলে কোনে চাব মালা ইছ লাজ লাগে পাই ক'বলে কিয় লাজ লাগে তই জোকাবি বুলি আকৌ নোজোকাও কচোন সি চাব আকৌ কোন সিও তাকো তই চিনি নাপাৱনে নাপাওঁ নামটো কচোন অ' নাম ক'ব নাপায় নহয় কি অ' তো এতিয়া যা ভাত বাঢ়গে মোৰ ভোক লাগিছে পেটে মাতি আছে মা মালা মানে তই তই সকলো জানিও নজনাৰ ভাও নধৰিবিচোন মা মই কি জানো তই সকলো জান বুজিছ সকলো কি অ' তই যদি মোক ভাত খাবলৈ নিদিয় তেতিয়াহ'লে মই তাৰ ওচৰলৈ গুচি যাম অ' সি চাগে মোৰ কাৰণে ৰৈ আছে সি মোৰ কাৰণে ৰৈ আছে মালা মই যাওঁ মালা দেই শুনচোন মই আহোঁ দিয়ক ক'ত যাওঁ আইতাৰ ঘৰলৈ নিৰুপমা আইতা কোনো দৰকাৰ নাই কিয় জেঠাই আইতা ইমান অকলশৰীয়া ইটো সিটো বেমাৰটো আছেই সেইকাৰণে মই ৰন্ধা দালি ভাজিকণ দি আহোঁ তেতিয়া ভাতকেইটাৰ লগত খাব পাৰিব আধা পাগলীজনী থকা ঘৰখনলৈতে সদায় সদায় গৈ থাকিব নালাগে মালা পেহী পাগলী নহয় আগৰ কিছুমান কথা পাহৰিহে গৈছে কিছুমান কথাহেনে তাইৰ মনত আছেনো কি তাইৰ দেউতাক কি হৈ ঢুকাইছিল ককায়েক ভনীয়েক ক'ত নিৰু খুৰীয়ে সেইখন ঘৰত এতিয়ালৈকে অকলে অকলে কিয় থাকিবলগীয়া হৈছে কি ৰহস্য লুকাই আছে মালাৰ মনত আছে সেইবোৰ কথা জেঠাই তই তেতিয়া জন্মই হোৱা নাই মানে মননে মৰমীক বিয়াই কৰোৱা নাই তেতিয়াৰে কথা এইবোৰ কিন্তু কথাবোৰ কি পুৰণি ঘাঁ আৰু খুচৰি নলওঁ আচলতে ময়ো গোটেই কথাবোৰ নাজানো সেই সময়তে ঘুণ ঘানকৈ কিছুমান কথা শুনিছিলোঁ আৰু কি শুনিছিলেনো মালা সৰুৰে পৰা আঁকৰি নাছিল দেখাত বৰ ধুনীয়া আছিল কাম কাজতো কাজি আছিল গান নাচত সকলোতে আগ্ৰহী আছিল কিন্তু ভালপোৱা ল'ৰাজনক নোপোৱা বাবেহে তাই আধা পাগলীজনী হৈ গ'ল ভালপোৱা মানুহজনে পেহীক বিশ্বাসঘাতকতা কৰিছিল নেকি বিশ্বাসঘাতকতা সিয়ে কৰিছিল নে তাই তাক কৰিছিল নে পৰিয়ালৰ মানুহে কৰিছিল মইনো কেনেকৈ জানিম তেতিয়া তোৰ জেঠুৱাৰৰ লগত বিয়া হৈ মই যোৰহাটত নিগাজিকৈ থাকিবলৈ লৈছিলোঁ আৰু সেই সময়ত ইয়াতনো কি ঘটি আছিল মইনো কেনেকৈ জানিম আৰু আজিৰ নিচিনা তেতিয়াতো ফোনৰ ব্যৱস্থাও নাছিল আৰু অহা যোৱা কৰিবলৈ ইমান গাড়ী মটৰৰ সুবিধাও নাছিল বুজিছ কিন্তু জেঠাই এইটোতো জানে চাগে যে মালা পেহীয়ে ভালপোৱা মানুহজন এতিয়া ক'ত থাকে কি কৰি আছে নাজানো মই খবৰ খাতিও লোৱা নাই আৰু চিনি নোপোৱা মানুহৰ খবৰ ল'বলৈ মোৰ ইচ্ছাও নাই তাতে সিহঁতে আমাৰ আপোন নহয় ওচৰ চুবুৰীয়াহে তেন্তে কিনো দৰকাৰ পৰিছে আৰু খবৰ খাতি ল'বলৈ এতিয়াও যদি তেখেত অবিবাহিত হৈ আছে তেন্তে মালা পেহীক লগ কৰাই দিব নোৱাৰিনে মই ভাবোঁ যিখিনি দুখ কষ্ট পোৱাৰ বাবে পেহী মানসিকভাৱে ভাগি পৰিছে সেই মানুহজন পেহীৰ কাষলৈ আহিলে পেহী লাহে লাহে ঠিক হৈ যাব তেতিয়া তোৰ কি লাভ হ'ব মোৰ কি লাভ হ'ব লাগে জেঠাই সেই ঘৰখনৰ মানুহখিনি সুখ শান্তিৰে থাকিলে মোৰো মনটো ভাল লাগিব আইতাই চকুৰ আগত মালা পেহীৰ এই অৱস্থাটো দেখি কিমান মনত দুখ পাই থাকে মালা পেহীয়ে ভাল পোৱা মানুহজনক অত বছৰে নাপায় কম কষ্টত আছেনে তেওঁলোকৰ জীৱনত যদি এজন মানুহেও হাঁহিটো বিৰিঙাব পাৰে তেন্তে সেই মানুহজনক সন্ধান কৰাৰ দায়িত্বটো মোৰ তেন্তে সেই দায়িত্ব তোক নিৰুখুৰীয়ে দিছে নে মালাই কি অধিকাৰত তই অতীত খুচৰিব গৈছ জেঠাই শুন নজনা কথাত সোমাই বিপদ চপাই নানিবি নহ'লে সিহঁতেহে তোক বেয়া পাব আৰু সেই ঘৰখনত তোক ঘনাই এই কাৰণেই মই যাব দিয়া নাই কাৰণ সেই ঘৰখনত আধা পাগলীজনী থাকে তাই যদি তোক আঁকুৰি দিয়ে যদি ডিঙিত চেপা মাৰি ধৰে তই তেতিয়া কি কৰিবি
কৃষ্ণ কৃষ্ণ সেইকাৰণে কৈছোঁ বাটৰ কচু গাত ঘঁহি নলবি আৰু কেঁচু খান্দোতে যদি সাপ ওলায় আৰু সেই সাপে যদি দুখ পায় তেতিয়া তোকেই খুটিব। এইবোৰ আপুনি কি কৈছে? মই সকলো কথা জানি বুজিয়েই কৈছোঁ।